তো গাইজ আমি এতিয়া ডাউকিৰ পৰা আহি গ'লো আৰু ডাউকি দেখিছে ডাউকিৰ পৰা মানে বৰষুণৰ কাৰণে ৰখিবই নোৱাৰিলোঁ আৰু এতিয়া অলপ আহিলোঁ অলপ আহি পেলাই এতিয়া মানে বৰষুণ চৰষুণ নাই ৰাস্তাৰ পৰা দেখিছে শুকান আৰু এই ৰাস্তাটো আমি যিটো মেইন ৰাস্তা আছিলে মেইন ৰাস্তাৰ পৰা সোমাই আহি গ'লো আমি এতিয়া যাবলৈ আহিছোঁ মানে এছিয়াৰ মানে চবতছে চাফা গাঁওখন হৈছে মাউলাই নং গাঁৱলৈ যাবলৈ আহিছোঁ আৰু ইয়াৰ পৰা মেইন ৰাস্তাৰ পৰা আপোনাৰ সেই গাঁওখনলৈ 29 কিলোমিটাৰ লেখা চাইনবোৰ্ডত লেখা আছে আমি ইয়াতে অলপ ৰখি লওঁ চুচু ব্ৰেক লৈছোঁ চুচু বেগটো লৈ পেলাই আমি এইটো ৰাস্তাত যাম আৰু এই ৰাস্তাটো সেই ৰাস্তাটোকে মোটামুটি ভালেই বা দেখাত ভালেই লাগিছে এতিয়া আগত গৈ কিমান ভাল কিমান বেয়া গ'লেহে গম পাম আমি আহি থাকোঁতে এনেকুৱা এটা জেগা পালোঁ মানে দেখি পেলাই আমি ৰখিব নোৱাৰিলোঁ কি মজা জেগা আৰু চাওক মই আগৰ ভিউটো চাওক মানে দেখি একদম পুৰা পাগল হৈ গৈছোঁ আৰু দেখিছে সপ্তাহ গ'লে শুনে যায় পুৰা হৰণি কেনেকুৱা শব্দ আৰু তলটো পুৰা একদম পিছল হৈ আছে দেখিছেনে কেনেকৈ যিহেতু মানে বৰষুণ দি আছে আৰু বৰষুণ নিদিলেও ইয়াত দেখিছে নাই কেনেকুৱা পানীৰ হৰখন ওচৰতে টয়লেট চয়লেটৰ সুবিধা দি দিছে আৰু চাওক ইয়াত নাজাৰটো চাওক ওচৰৰ গাইজ চাওক ভিউ চেক কৰক কি মজা ভিউ আৰু ওপৰলৈও কিবা এটা কৈছে ওপৰলৈ নাযাওঁগৈ এতিয়া আৰু মাহতৰ সময় কম আৰু এতিয়া টাইম হৈ গ'ল 10:42 আৰু চাওক একদম ওচৰৰ পৰা ভিউটো তো গাইজ আমি এইফালে গৈ ফটো উঠিলোঁ আৰু এতিয়া আহি গ'লোঁ এইফালে আৰু এইফালৰ পৰা চাওক ভিউটো কি মানে একদম খাটাৰা এটা ভিউ আৰু মানে সেইফালৰ পৰা এইফালৰ পৰা এটা কাৰণে বেছি ভাল হৈছে গোটেই জুইটো দেখিছেনে ডাঙৰটো সৰুটোৱে গোটেই জুইটো এনেকৈ বৈ আহিছে আৰু নদীখন এনেকৈ বৈ গৈছে এইফালৰ পৰা দেখুৱাই দিছোঁ এইটো চাওক ভিউটো এইফালে মানে একদম এটা কি ক'ম আৰু এটা মানে আল্টিমেট ভিউ আপোনালোকে ভিডিঅ'ত চোৱাতকৈ মানে ইয়াত এবাৰ যেতিয়া নিজে আহিব মানে নিজে আহি চালে গম পাব মানে কি এটা খাটাৰা ভিউ মানে আপুনি সিহঁতক ইমাজিন কৰিব ইয়াত আহিলে আপুনি গম পাব আপুনি ভিডিঅ' চালে ইমাজিন কৰিব আমি ইয়াত আহিলে গম পাব আৰু ইয়াতে দেখিছে এটা কাৰ ৱাছ বহাই দিছে জাকা ষ্টেট কালি কাৰ ৱাছ আচলতে মানে এই জুইৰ পানীয়ে কাৰ ৱাছ কৰিব পাৰি আচলতে কনচেপ্টটো ভালেই কৰিছে পানী যোনকৈ আমাৰ আমাৰ তাততো ভাগ মটৰ চটৰ দি বহাই এই কোনো মটৰ চটৰ প্ৰয়োজন নাই জুইৰ পানী ধুনীয়াকৈ দিছে পাইপ আনিছে মোটা পাইপ দি গাড়ী মটৰ ধুইছে একদম মানে এটা আল্টিমেট কনচেপ্ট হয় ভাল লাগিল আৰু জুইটো চাওক ওপৰৰ পৰা কেনেকৈ বৈ আহিছে চাওক শুনিটো চাওক ওপৰৰ পৰা A few moments later তো গাইজ পুনৰ গাড়ী ৰাখি ল'লোঁ গাড়ী ৰাখি পেলাই এতিয়া আগলৈ আহি আছোঁ মানে আচল ৱাটাৰফলটো আপোনালোকক দেখুৱাবলৈ লগতে মই উপভোগ কৰিবলৈ আৰু এইটো লেখা আছে BOP হিল আৰু এইখিনিতে আছে এখন পুৰণা লোহাৰ আৰু ইয়াত এখন দলংখনত মানে চাইনবোৰ্ড লগাই থৈছে উইক দলং মানে এইখনৰ বজন ক্ষমতা 9 টনহে পাৰে কি দেখিছে পুৰণা ব্ৰিটিছৰ দিনৰ দলং আৰু এইফালৰ ভিউটো চাওক গাইজ হোৱাট এ ভিউ এটা মজা ভিউ গাইজ চেক কৰক অকণ আগলৈ গৈ লওক তেতিয়া গোটেই দেখা পাব আৰু মোৰ চাগে কথা শুনিব পাইছে নাজানো হ'লেও যদিও শুনিব পৰা নাই জাষ্ট ভিউটোকে চেক কৰক কি এটা আল্টিমেট ভিউ গাইজ তললৈকে চাওক পানীটো কেনেকৈ পৰিছে আৰু ইয়াৰ পৰা যদি মোৰ মোবাইলটো পৰিল মোবাইল কাজ সত্যা নাচ হৈ যাব আৰু এইফালৰ ভিউটো এবাৰ দেখুৱাই দিছোঁ আপোনালোকক গাইজ এইটো চেক কৰক পানী স্পীড দেখিয়ে পুৰা ভয় লাগি যায় ইমানে পানী স্পীড আৰু শব্দটো দেখিছে কেনেকুৱা শব্দটো আপোনালোকে গম পাইছে পানী কেনেকুৱা স্পীড হ'ব আৰু এইফালৰ পাহাৰটো চাওকচোন একদম পুৰা যেন কিবা মুখখন ডাঙৰ কিবা এটা ডাঙৰ জন্তু এটা মুখখন মেলি আছে দেখিছেনে পুৰা চিম্পানী টাইপৰ লাগিছে যেন একদম মুখখন মেলি আছে আৰু চাওক চকুকেইটা এইকেইটা নাকটো এইটো আৰু এইখন মুখখন হয়নে কওকচোন আপোনালোকে কমেণ্টত জনাব সঁচাকৈ হয়নে নহয় মোৰ তেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব এইটো সঁচাকৈ হয়নে নহয় পুৰা একদম চিম্পানী টাইপৰ লাগিছে গৰিলা আৰু গৰিলাটোৰ কাষতে আছে দেখিছে এইটো জুই একদম ওপৰৰ পৰা কেনেকৈ চাওক তললৈ নামি আছে একদম মানে আচৰিত মজা লাগিছে আৰু ইয়াৰ পৰা চাওঁ ভিউটো ছাইডৰ পৰা এবাৰ চাওক কিমান ডাঙৰ ডাঙৰ পাথৰ দেখিছে
গাইজ ফাইনেলি আমি আহি পাই গ'লোহি মাই লাইনং ভিলেজখন আচলতে আমাৰ ৰাস্তা ভুল হৈ পেলাই বহুত দূৰ গুচি গ'লোগৈ প্ৰায় 20 কিলোমিটাৰমান মানে ওপৰলৈ গুচি গ'লোগৈ মানে আমি আহি পৰিছিল চিধা কিন্তু আমি ৰাইট চাইডে ফাটি পেলাই মানে ভাল ৰাস্তা পাই গৈ আছোঁ একে পাহাৰৰ ওপৰ পালোগৈ আৰু পাহাৰৰ ওপৰ পাই পেলাই মাথা চাথা পূৰা ঘূৰাই গৈছে আৰু মোৰ তাতে বমি চমি হৈ গ'ল আৰু এতিয়া পুনৰ আকৌ মানুহক সুধি পেলাই আহি যেন তেন পালোহি আমাৰ এণ্ট্ৰি ফিজ ল'লে 100 টকা আৰু এতিয়া আমি প্ৰথম ইয়াতে গাড়ী দেখিছে পাৰ্কিং কিমান ডাঙৰ প্লেচ এটা আছে ইয়াতে গাড়ী পাৰ্কিং কৰিলোঁ পাৰ্কিং কৰি পেলাই আমি এইফালে খোজকাঢ়ি যাব লাগিব ৰ'দটো পূৰা দিছে হিমু ভাগৰ লাগিছে হিমু এতিয়া যাবলৈ মনে যায় খোজকাঢ়ি হিমু ব'লা এওঁ চোলা কিমান সলায় আৰু তো গাইজ ফাইনেলি আহি প্ৰৱেশ কৰিলোঁ আমাৰ এছিয়াৰ মানে একদম চাফা গাঁওখনত আৰু এইখিনিতে দেখিছে সোমাই পৰা আছে এখন ৰিজৰ্ট টাইপৰ আৰু ইয়াতে লেখা আছে নো এণ্ট্ৰি ফৰ টুৰিষ্ট ভেহিকেল এণ্ট্ৰি পইণ্ট এইফালে এণ্ট্ৰি পইণ্ট দিছে চাওঁ কি আছে অঁ এইফালে যাব লাগিব আৰু এইটো দেখিছে নাই কেনেকুৱা চাংঘৰ পোৱা ভাল লাগিব কিন্তু হে গাঁওখন এটা কাৰণে ভাল আছে হাইৰমি নাই একদম ঠাণ্ডা পৰিৱেশটো গাইজ এইটো এটা গীৰ্জা ইয়াত আচলতে গীৰ্জা কেইবাটাও আছে আমি এতিয়ালৈকে 3-4টামান গীৰ্জা দেখিলোঁ আৰু মই চালোঁ প্ৰতি ঘৰ মানুহতে মানে আপোনাৰ হোমষ্টে আছে আমি এজেগাত সুধিলোঁ হোমষ্টেত কিমান ল'ব ক'লে 2টা ৰুমত 3000 ল'ম বুলি ক'লে যদি অলপ কমত হ'লে ভাবিছিলোঁ থাকি দিম আহিছিলোঁ আৰু ইয়াতে টয়লেটৰ সুবিধা আছে জেণ্টছ লেডিজ ইয়াতে যদি ফ্ৰেছ লয় এবাৰ পেন ইউজ হয় এইটো ভালেই হ'ব আৰু ইয়াতে দেখিছে ডাঙৰ এটা এৰিয়া আছে পাৰ্কিং এৰিয়া থাকে এইটো আৰু চাৰিওফালে হোমষ্টে খালী এইখিনিতে এখন ৰেষ্টুৰেণ্টো আছে গাইজ বৰ্তমান আমি মাউলাইলং ভিলেজতে ঘূৰি আছোঁ আৰু বৰ্তমান দেখিছে মোৰ পিছফালে চাইনবৰ্ডখন আছে আমি আহি পেলাই এইখিনিতে ৰখিছোঁ এতিয়া এইখিনিতে এখন আছে হোটেল এইখনতে হিমুক সুধিছোঁ কি খাব পাওঁ ভাত নাহিছোঁ ভাত এটা নাখাওঁ এতিয়া কিনো টাইম হৈ গ'ল 2:25 এতিয়া হিমুৱে জানো কি সুধিছে নাজানো কি আছে কি নাই এতিয়া ৰাইজে ফটো শ্বুট হৈ আছে আমি বহুত ফটো উঠিলোঁ ফটোখিনি মই ইনষ্টাগ্ৰামত দি দিম আমি ইনষ্টাগ্ৰামত গৈ চাব পাৰিব এতিয়া আগতে হিমুক সুধি লওঁ হোটেলখনত কি আছে খাবলৈ কি নাই খাবলৈ কি আছে One eternity later. পুনৰ আমি আহি গ'লোঁ আমাৰ গাড়ীৰ ওচৰত হোটেলখনত গ'লোঁ হোটেলখনৰ অকল ভাড়া আছে বেলেগ একো নাইকিয়া সেইকাৰণে যিহেতু বাজি যাব এতিয়া প্ৰায় 2:30 বাজিলে গতিকে এতিয়া আগতে কৈছে ভাত খাব মন নাই এতিয়া মানে কিবা চাওমিন টাওমিন এনেকুৱা হ'লে খাম আৰু ৰুটি সুধিছিলোঁ ৰুটি 150 টকা লাগে আমাৰ ৰুটি 150 টকা দি খাবলৈ বেয়া লাগিল এতিয়া সেইকাৰণে ভাবিছোঁ ইয়াৰ পৰা ওলাই যাম ওলাই ৰাস্তাত কিবা এটা খাই ল'ম আমি এতিয়া পুনৰ আহি গ'লোঁ গাড়ীৰ ওচৰত এতিয়া গাড়ী ঠাণ্ডা হৈ গ'ল চাবিপাত দিয়া চাবিপাত খোলা আছে তো গাইজ আমি মাউলাইলং ভিলেজখন চাই আহি গ'লোঁ আৰু সঁচাকৈ গাঁওখন বহুত চাফ চিকুণ হয় বহুত ভাল লাগিল আমি চাবলৈ গৈ আছোঁ এতিয়া লিভিং ৰুট ব্ৰিজখন যিটো দেখা পাব এই ভিডিঅ'টোৰ নেক্সট পাৰ্টত যদি এই ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব চাইডতে কথা টিপি দিব যাতে মই দিয়া আগতো ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই যায় তেন্তে আজিলৈ আহিছোঁ জয় আই অসম।